নমস্কাৰ ভিউয়াৰ্স, আজি আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ খুব ধুনীয়া এটা ভিডিঅ' লৈ কেনে। যিটো ভিডিঅ'ত এক্সপ্লোৰ কৰিম, মানে যিটো টপিকৰ ওপৰত ভিডিঅ' আনিছোঁ সেইটো হ'ল এটা মেডিচিন ৰিলেটেড ভিডিঅ'। গতিকে আপোনালোকে হয়তো নাজানে, এইটো মোৰ নতুন চেনেল মেডিচিন এণ্ড লাৰ্ণ, নতুনকৈ খুলিছোঁ। গতিকে আশা কৰোঁ আপোনালোকে এইটো চেনেলত ছাপোৰ্ট কৰিব। ইয়াৰ আগতে যেটো চেনেল আছিলে মোৰ, সেইটো চেনেলত যেনেকৈ ভাবে আপোনালোকে ছাপোৰ্ট কৰি সহযোগ কৰি মোক আগুৱাই আনিছিলে, ঠিক এইটো চেনেলতো তেনেকুৱা সহযোগ কৰিব বুলি মই আশা ৰাখিলোঁ। গতিকে আজি এইখন ভিডিঅ'ৰ জৰিয়তে এটা মেডিচিনৰ বিষয়ে কথা পাতিম, যিটো মেডিচিন হ'ল জেৰাডল স্পাছ। এইটো এটা ব্ৰেণ্ড নেম হয়। গতিকে এইটো মেডিচিনৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই থাকক, আৰু আপোনালোকে যদি আমাৰ এইখন চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, কিয়নো পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন পোৱাৰ কাৰণে। জেৰাডল স্পাছ, যিটো এটা পেইন কিলাৰ টেবলেট। গতিকে এইটো টেবলেটত কম্পজিশ্যন কি আছে আমি সেইটো আলোচনা কৰিম। প্ৰথমতে কম্পজিশ্যন আছে এচিক্লোফেনাক আৰু ড্ৰটাভেৰিন, দুটা কম্পজিশ্যন মিলি কিনে এটা ব্ৰেণ্ড নেম দিছে, যিটো হ'ল জেৰাডল স্পাছ। গতিকে এইটো দুটা যিটো কম্পজিশ্যন আছে, এচিক্লোফেনাকে কি কৰে, মানে NSAIDৰ ক্লাছৰ মেডিচিন হয় এইটো, যিটোৰ জৰিয়তে চুজন আৰু বিষৰ দায়িত্ব বহন কৰে। এচিক্লোফেনাকৰ কামটো হ'ল এইটো। তাৰপিছত আছে আপোনাৰ ড্ৰটাভেৰিন। ড্ৰটাভেৰিনৰ কামটো হৈছে কি, যে এণ্টিস্পাছমডিক মেডিচিন, যিটোৱে আপোনাৰ কণ্ট্ৰেষ্ট ৰিলিফ সহায় কৰে। গতিকে আমি গম পালোঁ যে এচিক্লোফেনাক আৰু ড্ৰটাভেৰিনৰ কামটো কি। জেৰাডল স্পাছ, এই মেডিচিনটোৰ ইউজ কি, আমি ইউজৰ বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে জানেই যে মেডিচিনৰ নহ'লে, অৰ্থাৎ মেডিচিন নহ'লে আমি মানুহ জীয়াই থকাটো খুবেই অসম্ভৱ বুলিয়েই ক'ব পাৰি। গতিকে ঠিক তেনেকুৱা ধৰণৰ মেডিচিনৰ ছাইড ইফেক্ট কি, ইউজেছ কি, কম্পজিশ্যন কি, কজেছ কি, গোটেইখিনি কথা আমাৰ এইখন চেনেলৰ জৰিয়তে আমি আলোচনা কৰিবলৈ যত্ন কৰিম। আৰু মেডিচিন ৰিলেটেড ভিডিঅ'বিলাক আমাৰ এইখন চেনেলৰ জৰিয়তে আপলোড হৈ থাকিব। আপোনালোকে জাষ্ট এইটো চেনেলৰ লগত জড়িত হৈ থাকিব। গতিকে ব্যৱহাৰৰ কথা ক'ব গ'লে এচিক্লোফেনাক আৰু ড্ৰটাভেৰিন দুয়োটা মেডিচিনেই, অৰ্থাৎ বোথ আৰ পেইন কিলাৰ, দুয়োটা মেডিচিনেই বিষৰ কাম কৰে। যিটো তাৰ লগতে যিটো স্মুথ মাচুল আছে, স্মুথ মাচুলৰ কাৰণে হোৱা যোনবিলাক বিষ আছে, সেই বিষবিলাক দূৰ কৰে। আপোনালোকে নিশ্চয় বুজি পালে, এই মেডিচিনটো মেইনলি পেইন কিলাৰ হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে পেইনটো কোন ধৰণৰ পেইন, যিটো পেইনৰ কাৰণে আমি এইটো মেডিচিন ইউজ কৰিব পাৰিম, তেনেকুৱা ধৰণৰ কথাটো হ'ল গেষ্ট্ৰিকৰ কাৰণে হোৱা পেইন। কিছুমান গেছৰ কাৰণে যোনবিলাক পেইন হয়, সেই পেইনৰ কাৰণে এইটো মেডিচিন ব্যৱহাৰ কৰা হয়। পেটত আলচাৰৰ হোৱাৰ কাৰণে যিটো পেইন আছে, সেই পেইনটোৰ কাৰণেও ব্যৱহাৰ কৰা হয়। কিডনী ষ্টোনৰ কাৰণে হোৱা পেইন, যিটো পেইনৰ কাৰণেও এই মেডিচিনটো ব্যৱহাৰ কৰা হয়। ইনফ্লেমেটৰী বৱেল ডিজিজ, যিটোৰ কাৰণেও এই মেডিচিনটো ব্যৱহাৰ কৰা হয়। এপেণ্ডিক্সৰ কাৰণে হোৱা বিষ, এই বিষৰ কাৰণেও এই জেৰাডল স্পাছ মেডিচিনটো ব্যৱহাৰ কৰা হয়। তাৰপিছত মহিলাসকলৰ যি MC হয়, পিৰিয়ডৰ সময়ত এইটো মেডিচিন ব্যৱহাৰ আমি কৰিব পাৰোঁ। কেতিয়া, যেতিয়া ডক্টৰৰ পৰামৰ্শ পোৱা যায়, অৰ্থাৎ ডক্টৰৰ পৰামৰ্শ মতে মহিলাসকলৰ MCৰ কাৰণে হোৱা বিষত এইটো মেডিচিন ব্যৱহাৰ কৰা হয়। আপোনালোকে নিশ্চয় গম পাই আছে যে মেডিচিন কেনেকুৱা ধৰণৰ, কি মেডিচিন, কিমান ড'জ দিব লাগে, কিমান পৰিমাণৰ ব্যৱহাৰ কৰিব লাগে, গোটেইখিনি কথা আপোনালোকক জনাই আছোঁ। এতিয়া কথাটো হ'ল, যিটো পপুলাৰ কিছুমান ব্ৰেণ্ড আছে, যে এচিক্লোফেনাক আৰু ড্ৰটাভেৰিন মিলাই কেনে এটা পপুলাৰ ব্ৰেণ্ড আছে, যিটো ব্ৰেণ্ডৰ ঔষধ আপোনালোকে কিনি ব্যৱহাৰ কৰিব পাৰে। তো প্ৰথমটো হ'ল জেৰাডল স্পাছ, যিটো আপোনালোকে থাম্বনেইলতে দেখা পাইছে, জেৰাডল স্পাছ।
তার পিছত আছে এসেক্লোস্পাস, এইটো এটা ব্র্যান্ড হয়, এটা কোম্পানির ব্র্যান্ড হয়। তার পিছত আছে ডলোইন স্পাস, এইটো এটা ব্র্যান্ড হয়, ডলোইন স্পাস। তার পিছত আছে নোবেল স্পাস নিউ, এইটো এটা পপুলার ব্র্যান্ড হয়, আপোনালোকে এইটো ব্র্যান্ডৰ মেডিচিনো ব্যৱহাৰ কৰিব পাৰে। তো আপোনালোকে বুজি পালে ব্র্যান্ড নেম কি, তার পিছত কম্পোজিশন কি, সাইড ইফেক্ট আপোনালোকে ক'ব গ'লে এই মেডিচিনটো ব্যৱহাৰ কৰিলে মাথা ঘূৰাব পাৰে, চক্কৰ আহিব পাৰে, বমিও হ'ব পাৰে, দুৰ্বল ফিলো হ'ব পাৰে, এনেকুৱা ধৰণৰ কিছুমান সাইড ইফেক্ট আপোনালোকে দেখিবলৈ পাব এই মেডিচিনটো ব্যৱহাৰ কৰিলে। তো মেডিচিনটো আপোনালোকে ব্যৱহাৰ কৰিব কেনেকৈ, অৰ্থাৎ ড'জটো কি, ড'জটো ক'ব গ'লে আপোনালোকে দিনত একবাৰ ইউজ কৰিব পাৰে, খোৱাৰ পিছত দিনত এক টাইম। যদি এক টাইম খোৱাৰ পিছত আপোনালোকৰ বিষটো ৰিলিফ নহ'ল তেতিয়াহ'লে দিনত 2 টাইম আপোনালোকে এই মেডিচিনটো ব্যৱহাৰ কৰিব পাৰে। তো আপোনালোকে বুজি পালে যে যদি একবাৰ খোৱাৰ পিছত যদি বিষ ৰিলিফ নহয় তাত নকমে তেতিয়াহ'লে আপোনালোকে খোৱাৰ পিছত 2 টাইম এই মেডিচিনটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। গতিকে আপোনালোকে বুজি পালে যে জেৰাডল স্পাস মেডিচিনৰ বিষয়ে আজি আপোনালোকক অৱগত কৰালোঁ যে মেডিচিনটো কেনেকৈ খাব লাগে, কেনেকৈ ব্যৱহাৰ কৰিব লাগে, তাৰপিছত সাইড ইফেক্ট কি আছে, ব্র্যান্ড নেম কি আছে, গোটেইখিনি কথা আপোনালোকক আমাৰ এইখন চেনেলৰ জৰিয়তে এই ভিডিঅ'ত আজি আলোচনা কৰিলোঁ। তো আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টোত সাপোৰ্ট কৰিব। গতিকে আপোনালোকে জানে যে আমাৰ এইখন চেনেলৰ জৰিয়তে মেডিচিনৰ বিষয়ে আমি আলোচনা কৰিম আৰু তাৰ লগতে মেডিকেল কিছুমান কোৰ্স আছে, সেই কোৰ্সৰ বিষয়েও আমি এইখন চেনেলত আলোচনা কৰিম। গতিকে আপোনালোকে আমাৰ এইখন চেনেলক সাপোৰ্ট কৰিব আগুৱাই যোৱাৰ কাৰণে।